আমাৰ দেহমণি আহিছে কাৰণে মই কাম চাম এৰি পেলাই গুচি আহিছো, তোমাক লগ কৰিবলৈ গুচি আহিছো। গুড মৰ্ণিং গাইজ, জাষ্ট শুই উঠিলোঁ আৰু ভ্লগটো আৰম্ভ কৰিছোঁ আপোনালোকৰ লগত। আজি মানে একদম মুড নাই, সেইকাৰণে মই কেমেৰাটো লৈছোঁ, কিজানি মুডটো ঠিক হয়। আৰু মই কিছুমান বস্তু ভাবি আছোঁ, আৰু দিনটো মানে ভ্লগ কৰিম বুলি ভাবিলে ৰাতিপুৱাৰ পৰা কৰিলেহে ভাল লাগে। বহুত দিন ৰাতিপুৱাৰ পৰা মই ভ্লগ একো আৰম্ভ কৰাও নাই। আপোনালোকৰ লগত অলপমান কথা পাতোঁ বুলি ভাবিছোঁ। উঠি মেইন কামটো হৈছে মই একাপ চাহ খাওঁ। আৰু এটা কথা কওঁ, মই এটা ৰিয়েলাইজ কৰিছোঁ যে বিয়াৰ পিছত মানে ছোৱালীবিলাকৰ বহুত চেঞ্জেছ আহে দেই। মানে ঘপককৈ নাহে চেঞ্জেছটো, বাট শ্ল'লি ষ্টেডিলি কিবা এটা চিফ্ট আহি যায়, মানে কিবা এটা চেঞ্জেছ হৈ যায়, য'ত আপুনি মানে বহুত নিজকে বেলেগ ফিল কৰে, যেন আগৰ বস্তুবিলাক বহুত ভাল আছিল, এতিয়া বহুত বেছি ৰেছপনচিবিলিটিছ আহি গৈছে, এনেকুৱা ফিল হয়। ৰ'বা মই ভাতটো বাঢ়ি দিওঁ ৰ'বা, চমৰণ অফিচলৈ যাবও হৈছে। মই জাষ্ট চাহকাপ খাই লৈছোঁ। মোৰ ৰাতিপুৱাৰ সময়খিনি মানে বহুত দৌৰা দৌৰি হয়। আৰু মই এটা বস্তু ফিল কৰোঁ, যেতিয়া মই ছোৱালী আছিলোঁ ন, বিয়াৰ আগতে মানে মই নিজকে বহুত টাইম দিছিলোঁ, নিজৰ লগত টাইম স্পেণ্ড কৰিছিলোঁ, স্কিন কেয়াৰ কৰিছিলোঁ, নতুন নতুন বস্তু ট্ৰাই কৰিছিলোঁ, নতুন নতুন এডভেঞ্চাৰ কৰিছিলোঁ, মানে নিজৰ কাৰণে বহুতখিনি টাইম পাইছিলোঁ। আৰু এতিয়া মানে মই সেইটো ফিল কৰোঁ যে মানে ধৰক এনি টাইম ঘৰৰ কাম হওক, ৰিগেলিয়াৰ কাম হওক, নিজৰ বিজনেছৰ কাম হওক, কণ্টেণ্ট ক্ৰিয়েশ্যন হওক, ষ্ট্ৰেছ, অভাৰ থিংকিং, লাহে লাহে নিজৰ স্কিন কেয়াৰ, মানে স্কিনটো আগতকৈ বেছি ডাল হৈছে নেকি, নিজৰ বডিটো ঠিকে আছে নাই, এইবিলাক চিন্তাতে আধা সময় গুচি যায়। আৰু মোৰ এইটো ফিল হয় মানে প্ৰত্যেকজনী ছোৱালীয়ে মানে এই ফেজটোত মানে এনেকুৱা নহয় এনেকুৱা কিছুমান লিটিল চেঞ্জেছৰ সন্মুখীন হয়, নহয়নে? আৰু আপোনালোকৰ বহুতৰ দৰে ময়ো বিভিন্ন ধৰণৰ স্কিন প্ৰব্লেম ফেচ কৰিছিলোঁ। মানে ডাৰ্ট, পলিউশ্যন আৰু বিজি লাইফৰ লগত মোৰ স্কিনে একদমেই কোঅপাৰেট কৰা নাছিল। বাট ৰিচেণ্টলি কেইবাটাও ভিডিঅ'তে হওক বা মানে কমেণ্ট ছেকশ্যনতে হওক বা যেতিয়া মই ওলাই যাওঁ, মানুহে মানে মোক এটাই সুধি আছে যে ইয়'ৰ স্কিন ইজ গ্ল'য়িং, হোৱাট আৰ ইউ ডুইং, মই কি কৰিছোঁ। এণ্ড গাইজ, বহুত দিন আগলৈকে মানে গ্ল'য়িং স্কিন মানে মই কি ভাবি আছিলোঁ জানেনে, মানে ফাউণ্ডেশ্যন, হাইলাইটাৰ, এক্সপেঞ্চিভ মেকআপ বা স্কিন কেয়াৰ প্ৰডাক্ট। বাট এতিয়া মই মানে সেই বস্তুটো ফিল কৰিলোঁ যে গ্ল'য়িং স্কিন মানে কি বুজায়। মানে আপোনাৰ স্কিনটো হাইড্ৰেটেড, হেল্ডি আৰু মানে ভিতৰৰ পৰা স্মুথ আৰু ফ্ৰী ফ্ৰম ফাইন লাইন্স বা ৰিংকলছ, এইবিলাক বুজায়। ডাল স্কিন মানে কেৱল গ্ল' কম হয় নহয়, ডাল স্কিনত বহুতখিনি প্ৰব্লেম হয়। মানে স্কিনটো বহুত বেছি ড্ৰাই ফিল হয়, টেক্সচাৰ চেঞ্জ হৈ যায়, মেকআপটো আপুনি ভালকৈ কৰিলেও মানে স্কিনত নবহে, স্কিনটো একদম পুৰা টায়াৰ্ড হৈ যায়। চবতকৈ ৱেird পাৰ্টটো কি জানেনে, এই বস্তুটো এদিনতে নহয়। এনেকুৱা নহয় যে আপুনি আজিলৈকে স্কিন ভাল হৈ আছে, হঠাৎ এদিন সাৰ পাই দেখিছে যে আপোনাৰ স্কিনটো বেয়া হৈ যায়, এনেকৈ নহয়। আৰু এতিয়া যিহেতু অফিচ টাইম হৈছে, মই চমৰণৰ কাৰণে ভাত বাঢ়োঁ। আৰু বিয়াৰ পিছত মানে মেইনলি কি হয়, আমাৰ যিটো শ্লিপ চাইকেল হয় সেইটো ইৰেগুলাৰ হৈ যায়, আৰু আমাৰ ইমান ৰেছপনচিবিলিটিজ হৈ যায়, সেইকাৰণে বহুত বেছি ষ্ট্ৰেছ হৈ যায়। কেতিয়াবাতো এনেকুৱা হৈ যায় মানে ভালকৈ খাবলৈ টাইম নাথাকে, শুবলৈ টাইম নাথাকে, কেতিয়াবা মানে ৰেষ্ট ল'বলৈ একেবাৰে টাইম নাথাকে। কামবিলাক কৰি থাকোঁতে ভালকৈ কথাটো পাতিবলৈ টাইম পোৱা নাই। যে মই এটা বস্তুৰ বিষয়ে ৰিচেণ্টলি গম পালোঁ, মানে সেইটো হৈছে কলাজেন হা। আৰু এনেকুৱাকৈ এক্সপ্লেইন কৰিছিলে মানে কথাটো, মই মানে একদম ৱাও ফিল হৈ গ'ল। আৰু মই অলপমান ডিপ ৰিচাৰ্চ কৰা আৰম্ভ কৰিছিলোঁ। অলপমান মই কি পঢ়িছোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ। মানে কলাজেনটো হৈছে আমাৰ স্কিনত এটা কলাজেন বেংক থাকে হা। আৰু আমি যেতিয়া 20 years থাকোঁ, সেই বেংকটো মানে ফুল হৈ থাকে। সেইকাৰণে মানে যেতিয়া আমি সৰু থাকোঁ বা য়াং থাকোঁ, আমাৰ স্কিনটো বহুত স্মুথ, বাউন্সি, গ্ল'য়িং এনেকুৱা হৈ থাকে। আৰু বহুত বেছি মেকআপ চেকআপ নকৰিলেও মানে নেচাৰেলি থাকিলেও স্কিনটো বহুত বেছি ধুনীয়া হৈ থাকে। আৰু 20 yearsৰ পিছত আমাৰ প্ৰত্যেক বছৰে আমাৰ স্কিনৰ যিটো কলাজেন বেংক, তাৰ পৰা কলাজেন ডিক্ৰিজ হোৱা আৰম্ভ কৰে মানে। আৰু এদিন দুদিন বুলি নহয়, মানে প্ৰত্যেক বছৰে অলপ অলপকৈ হৈ থাকে। আৰু সেইটো আমি পটককৈ নটিচো নকৰোঁ। আৰু আমি কি নটিচ কৰোঁ জানেনে, অলপ দিন পিছত আমি দেখোঁ আমাৰ স্কিনটো দেখোন আগতকৈ ড্ৰাই হৈছে, পিগমেণ্টেড হৈছে, আৰু স্কিন টোনটো আনইভেন হৈছে। সৰু থাকোঁতে আমাৰ যিটো ধৰক গ্ল' থাকে, সেইটো একদম লাহে লাহে স্কিনৰ পৰা নোহোৱা হৈ যায়, ডাল হৈ যায়। ধৰক মই এতিয়া 26, মানে মোৰ এই এজখিনিত 20ৰ পৰা 30ৰ যিখিনি এজ, বা 25 to 30ৰ পৰা যিখিনি এজ, সেইখিনিততো এটা আচৰিত ফিল হয়। মানে আপোনাৰ স্কিনটো বেয়াও হৈ নাযায়, ডালো হৈ নাযায়, কিন্তু আগৰ নিচিনা গ্ল'য়িঙো নাথাকে, ধুনীয়াও নহয়, মানে কিবা এটাতো হয়। সেই চেঞ্জেছটো আমি ফিল কৰোঁ। আৰু তেতিয়া মই এটা বস্তু ৰিয়েলাইজ কৰিলোঁ, একচুৱেলি মই ভিডিঅ'টো মানে কথাখিনি এইকাৰণে কৈ আছোঁ, যিটো মানে মই এটা ইনষ্টেণ্ট ৰিয়েলাইজ কৰিলোঁ, যিটোৰ পৰা এই কামটো মানে
এই বস্তুটোৰ পৰা আপুনি বাচিব পাৰিব সেইটো মই আপোনালোককো দেখাওঁ বলক মানে এটাই ভাবিলোঁ যে মই স্কিনটো ডেমেজ হ'বলৈ দিয়াতকৈ মই কিবা এটা প্ৰটেকশ্যন লওঁ যাতে মোৰ স্কিনটো বেয়া হৈ নাযায় আৰু সেইটো হৈছে SK ভাইটেলছৰ এইটো স্কিন ৰেডিয়েঞ্চ কলাজেন এইটো মই এনেই কোৱা নাই আপোনালোকে দেখিব পাৰি ইয়াতে কেইটা ডাব্বা আছে দেখিছে এইকেইটা খালী ডাব্বা অলৰেডি মই খাইছোঁ এইকেইটা গতিকে মই এইটো বহুত ভাবি চিন্তি ৰিচাৰ্চ কৰিহে মই আপোনালোকক কৈছোঁ কাৰণ আমাৰ স্কিনটো ডেমেজ হোৱাতকৈ আমি আৰ্লিয়াৰ কিবা এটা প্ৰটেকশ্যন লোৱাটো বেছি ইম্পৰ্টেণ্ট নহয় জানো কাৰণ যেতিয়া আপোনাৰ স্কিনৰ পৰা এবাৰ কলাজেন ডিক্ৰিজ হোৱা আৰম্ভ হৈ গ'ল সেই বস্তুটো আকৌ মানে ৰিষ্ট'ৰ কৰাটো বা ধৰি ৰখাটো বহুত মুস্কিল হৈ যায় আৰু মই এটা বস্তু শিকিলোঁ যিটো কয় স্কিন ৰিজিলেঞ্চ আৰু সেইটো হৈছে মানে হাউ কুইকলি ইয়'ৰ স্কিন বাউন্সেছ বেক আপোনালোকে এটা পিঞ্চ টেষ্ট এনেকৈ কৰিব পাৰে 1-2 ছেকেণ্ড এনেকৈ ধৰিব পাৰে কিমান সোনকালে আপোনাৰ স্কিনটোৱে বাউন্সেছ বেক কৰিছে যদি বোলে আপোনাৰ সোনকালে কৰিছে দেন গম পাব আপোনাৰ এতিয়া স্কিন কণ্ডিশ্যনটো হেল্ডি হৈ আছে য়াং হৈ আছে আৰু যদি টাইম লাগিছে বাউন্স বেক হ'বলৈ তেতিয়া গম পাব যে আপুনি টেক কেয়াৰ কৰিব হৈছে আপোনাৰ স্কিনটো আৰু মই এইবিলাক কথা গম পোৱাৰ পিছৰ পৰা বস্তুটো অলপ বেলেগকৈ ভাবিলোঁ মানে এইটো স্কিন কেয়াৰ মানে কেৱল এক্সপেঞ্চিভ মেকআপ প্ৰডাক্ট বা আপুনি কি প্ৰডাক্ট ইউজ কৰিছে ক্ৰীম এইবিলাক নহয় এইটো মানে এটা এনেকুৱা বস্তু হৈ গৈছে স্কিন কেয়াৰটো এটা ইনভেষ্টমেণ্ট মানে আপোনাৰ ফিউচাৰ স্কিনৰ কাৰণে যেন আপুনি কিবা এটা ইঞ্চুৰেঞ্চ কৰিছে সেইকাৰণে মই স্কিনত কলাজেন ছাপৰ্ট মানে এড কৰা আৰম্ভ কৰি দিছোঁ যাতে মোৰ স্কিনৰ মানে কলাজেন বেংকত অলপ হ'লেও ডিপ'জিট হৈ যায় আৰু আপোনালোকেতো দেখি আহিছে মোৰ স্কিনখন প্ৰথমতে কি আছিলে আৰু বৰ্তমান মানে বহুতেতো কমপ্লিমেণ্ট দিয়ে আছে তো এতিয়া মই আগতকৈ মোৰ স্কিনটো বহুত বেছি হাইড্ৰেটেড স্মুথ নেচাৰেল গ্ল' মানে যিটো ফ'ৰ্চ নকৰাকৈ হয় ধুনীয়াকৈ মানে নটিচ কৰিছোঁ মোৰ স্কিনত ইয়াতে আপোনালোকে পাব মেৰাইন কলাজেন পেপটাইড যি আপোনাৰ স্কিন ইলাষ্টিচিটি ইনক্ৰিজ কৰে স্কিনটো স্মুথ কৰে লগতে পাব ভাইটামিন চি যি আপোনাৰ স্কিনটো ব্ৰাইট কৰে ডালনেছ কম কৰে হাইলুৰনিক এচিড যি আপোনাৰ স্কিনটো প্লাম্পি কৰে আৰু ডিভি কৰে আৰু মোৰ চবতকৈ এইটো ভাল লাগে যে এই বস্তুটো মানে ৰুটিনত এড কৰাটো বহুত বেছি ইজি হয় আৰু খাবলৈ বহুত টেষ্টি গাইজ গাছা ধুলোঁ ধুনীয়াকৈ ৰেডি হৈছোঁ মই এতিয়া শ্বুটৰ কাৰণে আৰু মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা এটা কথা কওঁ মানে বিয়াৰ পিছত নিজৰ টেক কেয়াৰ কৰাটো মানে আৰু বেছি ইম্পৰ্টেণ্ট হৈ যায় আমাৰ ছোৱালীবিলাকে ন মানে বিয়াৰ পিছত বহুত ৰেছপনচিবিলিটিজ লৈ লয় বেলেগক বহুত বেছি মৰম দিয়ে বহুত কেয়াৰ কৰে কিন্তু নিজৰ কথা একদম পাহৰি যায় আৰু সেইকাৰণে যদি মানুহে মোক এতিয়া সোধে যে ইমান গ্ল' কৰিছা আগতকৈ ধুনীয়া হৈছা বিয়াৰ পাছত এনেকুৱা কি কৰিছা আই ডোণ্ট থিংক ইটছ ওৱান বিগ থিং জাষ্ট মইতো আপোনালোকক ভিডিঅ'বিলাকত কৈ আছোঁ মই এটা মানে মোৰ কনষ্টেণ্ট হেবিট বনাইছোঁ মোৰ স্কিনখনে কি বিচাৰে সেইটোত মই বেছি ফ'কাছ কৰিছোঁ আৰু আপোনালোককতো মই গোটেইখিনি ভিডিঅ'ত দেখাই দিছোঁ যেতিয়া এজ হৈ যায় যিটো ডেমেজ সেই ডেমেজটো ভিজিবল হোৱাৰ আগতেই মই ভাবিছোঁ মোৰ স্কিনৰ ওপৰত মই গুৰুত্ব দিওঁ আৰু আপোনালোকেও দিওঁ কাৰণ যেতিয়া ৰিয়েল গ্ল'টো যিটো আমি বিচাৰোঁ সেইটো অভাৰনাইট নাহে সেইটো আপুনি এটা কনচিষ্টেণ্ট ৰুটিন বনাব লাগিব মেইনটেইন কৰিব লাগিব আৰু হাইলাইটাৰ মাৰি গ্ল' কৰাটোতকৈ আপুনি যেতিয়া উইদাউট মেকআপ থাকিব আপোনাৰ স্কিনটো যেতিয়া গ্ল' কৰিব আৰু লাষ্ট কি বহুত কমেণ্ট ছেকশ্যনত মই এইটো পাইছোঁ যে উইদাউট মেকআপ তোমাক বেছি ধুনীয়া লাগে আই থিংক এইটোৱে ৰিজন হয় তাৰ গতিকে মোৰ কেইবাটাও এনেকুৱা বটল আছে মানে মই কি ক'ম মই বহুত খাইছোঁ এইটো বাৰু খতম হ'ল এইটো মোৰ নতুনকৈ আছে আৰু মই অনেষ্টলি আপোনালোকক এইটো ৰেকমেণ্ড কৰিছোঁ আপোনালোকে এইটো skvitals.com-ত যাওক আৰু যিটো SK ভাইটেলৰ স্কিন ৰেডিয়েঞ্চ কলাজেন এইটো সোনকালে অৰ্ডাৰ কৰি লওক স্কিনৰ যিটো এটা ডিপ্লেটিং কলাজেন হয় সেইটো ইনক্ৰিজ হৈ যায় আৰু আপোনালোকে যদি ডিছকাউণ্ট বিচাৰিছে দেন JUPI10 কোডটো ইউজ কৰিব ফৰ এক্সট্ৰা ডিছকাউণ্ট ড্ৰেছ কৰি ফটাফট ৰেডি হৈ ৰিগেলি আহিলোঁ কাৰণ আজি মোৰ এটা বিজনেছ ডিল আছে আৰু আহি দেখিলোঁ ক্লায়েণ্ট আছে গতিকে তেওঁলোককো অলপ চাই মেলি দিলোঁ চিলেক্ট কৰি দিলোঁ বহুতখিনি ক্লায়েণ্টছ আহিলে আৰু নতুন কালেকশ্যন যিহেতু আহিছে সেইকাৰণে ৰেছপন্স বহুত বেছি ভাল আৰু মোৰ ইয়াতে বিশেষকৈ ৰিটাৰ্ণিং কাষ্টমাৰ বেছি তেওঁলোকে যিসকলে এবাৰ কিনিছে তেওঁলোকে বহুত বেছি ভাল পায় তেনেকৈ এইসকল মোৰ ৰিটাৰ্ণিং কাষ্টমাৰ তেওঁলোকে বহুতখিনি শ্বপিং কৰিছে আৰু নতুন কালেকশ্যনখিনিও চালে বহুত বেছি ভাল লাগিলে মই যদি টাইম পাওঁ মেক্সিমাম ৰিগেলিয়াত দিবলৈ চেষ্টা কৰোঁ আজিও ইভিনিং 5 PM পৰা এখন মিটিং আছে সেইকাৰণে মই এতিয়া ৱেইট কৰি আছোঁ আজি বহুত ডাঙৰ প্ৰজেক্ট এটাৰ কাৰণে কাম কৰিম আপোনালোকে ব্লেছিংছ কৰিব যাতে ভালে ভালে হয় আৰু ফাইনেলি তেওঁলোক আহিল ডিলটোৰ কাৰণে মই আপোনালোকক নেক্সট ভিডিঅ' মানত জনাম বাৰু কি হয় একজেক্টলি মই বহুত বেছি হেপী আজি এইখিনি পৰ্যায়লৈকে যে আহিব পাৰিছোঁ তেনেকুৱাতে আমাৰ মিটিংটো হৈ থাকোঁতে আৰু এগৰাকী ক্লায়েণ্ট আহিলে আৰু তেওঁ কিবা কিবি চালে টচৰ কাপোৰ চালে পাটৰ কাপোৰ চালে আৰু কালেকশ্যনছো ভাল পালে আৰু ময়ো ব্যস্ত হৈ আছিলোঁ সেইকাৰণে তেখেতক বাৰু ভালকৈ টাইম দিবলৈ নহ'লে তথাপিও আজি বহুত সময় মানে ইয়াতে গ'ল ৰিগেলিয়াতে বহুত সময় গ'ল এতিয়া সমীৰণো আহিব হ'ল ব'লক ঘৰত যাওঁ
আৰু এতিয়া মই বনাব লৈছোঁ ইভিনিং কিবা এটা সৰুকৈ স্নেক্স আৰু কি জানে আমাৰতো জানে আৰু সৰুকৈ বুলি ক'লে কি মেগী আহে গতিকে মেগীয়ে বনাইছোঁ খালি মেগীটোত অলপমান অইল দি দিছোঁ যাতে নুডলছবিলাক আঠা লাগি নাযায় নহ'লে নৰ্মেল মেগীটো বনালে কি হয় নুডলছবিলাক লাগি লাগি ধৰাটো এডাল এডাল হৈ নাথাকে খাই ভাল নালাগে সেইকাৰণে অকণমান তেল দি দিলে মানে ইডালৰ লগত সিডাল মানে লাগি নধৰে চ' সেনেকৈ বনালোঁ লগত দুটা কণী বইল কৰি দিছোঁ কাৰণ কণী আৰু মেগী সমীৰণৰ একদম ফেভৰেট হয় গতিকে ইনষ্টেণ্ট বনাই দিব পৰা এইটোৱে ভাল হয় আৰু ভাবিছে চাগে কিনো মেগী বনোৱা দেখাই আছে বাট সেয়াই আৰু অলপমান ওপৰত পিঁয়াজ চিয়াজ কাটি দিলে ভাল লাগে ন আৰু এইকেইদিন যে বৰষুণৰ বতৰ হৈ আছে ন মেগী কণী এনেকৈ খাই মানে স্পাইচি কিবা এটা খাই বহুত বেছি ভাল লাগে আৰু লগত এয়া লৈ লৈছোঁ ক্ৰেনবেৰী জুচ আমাৰ ইভিনিং আজি খানা এয়াই আৰু মই মানে নুডলছ বনাইছোঁ মোৰ আজিকালি এটা যে ইনষ্টাগ্ৰামত চেলেঞ্জ দেখি থাকোঁ হেৰি ৰক পেপাৰ চিজাৰ সেইটো দেখি পেলাই মানে তাতে চবেই নুডলছ চেলেঞ্জবিলাক কৰে ন চ' আজি অলপ মানে ফ্ৰাই নুডলছ বনালোঁ কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল বনাইছে তাই থেংক ইউ ছ' মাছ ফৰ সেইটো বাদ দিওঁ আৰু এনেই আজিৰ দিনটো তোমাৰ দিনবিলাক কেনেকুৱা গৈছে এতিয়া বৰ্তমান কি কৰি আছে অলপ আপডেট দি দিয়া দিনবোৰ বহুত ফাষ্ট গৈ আছে আজিকালি মানে তাকে তাইক কৈ আছিলোঁ মই এনেকুৱা লাগে যেন আগতে সৰু যেতিয়া আছিলোঁ স্কুল ছামাৰ হলিডেজ থাকে নহয় এই ছামাৰ হলিডেজকেইটা জল্দি যায় কিন্তু এনেই স্কুল ডেজবিলাক বহুত দেৰি দেৰি হয় ন দেৰি লাগে ৰাতি আবেলি নহয় স্কুল ছুটি নহয় কিন্তু আজিকালি প্ৰতিটো দিনেই ইমান ফাষ্ট যোৱাৰ নিচিনা হৈ আছে এটা কথাৰ কাৰণে নেকি বাৰু তুমি কি ভাবা মানে মই ভাবোঁ 2020ৰ পৰা এনেকুৱা লাগে টাইমখিনি ফাষ্ট হৈ যায় বিকজ এনেকুৱা হ'ল নেকি 2020 লকডাউন আমি বেছি মোবাইলটোৰ ওপৰত মানে ডিপেণ্ডেণ্ট হৈ গ'লোঁ নে কি সেইকাৰণে আমাৰ বেছি ফাষ্ট যায় নেকি তাৰ আচলতে সেইটোৱে হয় সময় জল্দি যোৱা নাই আমি বহুত ব্যস্ত থকা হৈছোঁ আৰু ব্যস্ত এজ ইন লাইক মই প্ৰডাক্টিভ ৱেত কোৱা নাই ছ'চিয়েল মিডিয়া আহি গ'ল ছ'চিয়েল মিডিয়াত মানুহে বহুত টাইম ৱেষ্ট কৰে তো কেতিয়া দিনটো যায় সেই ব'ৰ হ'বলৈ সময় নাপায় মানুহে একচুৱেলি কাৰণ আগতে আমি যেতিয়া 1 আৱাৰ বুলি কওঁ 1 আৱাৰটো বহুত দীঘলীয়া টাইম কাৰোবাৰ কাৰণে 1 ঘণ্টা ৰ'ব বুলি ক'লে কিমান দীঘল লাগিছিল ন এতিয়াও দীঘলীয়া তুমি চব বাদ দি পেলাই 1 ঘণ্টা তুমি একান্ত মনেৰে কিতাপ এখন পঢ়াচোন 1 ঘণ্টা নাযাব বিকজ আমাৰ মাইণ্ডটোৱে আমাৰ ব্ৰেইনটোৱে মানে বৰিং কাম কৰি বেয়া পায় চ' টাইম চিমছ লংগাৰ কিন্তু যিবিলাক আমি ইনষ্টাগ্ৰাম হওক স্ক্ৰলিং কৰোঁ এইবিলাক পটককৈ ডোপামিন ট্ৰিগাৰ হৈ থাকে ন সেইকাৰণে চ' ইট গিভছ আছ এ চেন্স যে আমাৰ ইণ্টাৰেষ্টিং কিবা হৈ আছে সময়টো পটককৈ গুচি গ'ল টাইম পাছ যিটো কয় একচুৱেলি সেইটোৱে আৰু কামবিলাক পটককৈ কৰি এই ৰাতি 7:30 ক'ত যাব ওলাইছোঁ জানেনে মই বেলতলা ঘৰত কাৰণ আমাৰ টিকলিজনী আজি ইনজেকশ্যন লৈ আহিছে তাই ঘৰত আহিছে দেহাজি বেজি ল'লে বেজি লৈ পেলাই দেহা এতিয়া আছে তাইৰ কাৰণে মই দৌৰি আহিছোঁ আজি কাম বন এৰি পেলাই অকণ নাচি দিয়া তাই মানে নাচি বহুত ভাল পায় তাই মানে এতিয়া কোচত আছে কাৰণে মাইণ্ডটো হেৰি হৈ আছে কিন্তু অথনিতে বহুত নাছিলে তাই মানে খাবলৈ লাগে চাগে সেইটো নাচি দিয়া অঁ এয়া তাই বহুত ভাল পাইছে এয়া অকণ নাচি দিয়া দেহা নাচি দিয়া দেহা নাচি দিয়া অকণমান দেহা উই এফালে বিধি এটা দি দিলে বিধি এটা দি দিলে মৰম কৰি আছে আইতা আইতাজনী মাতি থাকে মানে ইয়াতে থাকা নি আইতা বুলি আইতা 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 বেজি লৈও কন্দা নাই দেখিছেনে বিধি এটা ক'ত দিলে বিজি মাই মাতাচোন অ' মাই এয়া তাইৰ মাৰ চুলি টানি আছে তাই মানে মাক বহুত ভাল পায় আইতা আৰু মা এই শব্দ দুটা ফুটিছে তাইৰ
ইমান চকুৰ আগত ডাঙৰ হৈ গৈছে, মনটো বেয়াও লাগে। আৰু তাই যে নাচি ইমান ভাল পায়, মাকে বিহু চিহু নচা দেখিলে মানে তাই থাকিব নোৱাৰা হয় মানে। এতিয়া একদম গোটেইজনী নাচি আছে চাওকচোন। আৰু ভাল লাগে তাই এনেকে ডাঙৰ হোৱা দেখিছোঁ। আৰু তাই মানে মানুহৰ লগত থাকি বহুত ভাল পায় মানে, বিশেষকৈ তাই আইতাকৰ ঘৰত আহিলে বহুত ফূৰ্তি। মই নাচনী এজনী বেগটো লাগে বেগ এইটো চা মা ভাগৰ বেগটো ৱাও ডাঙৰ বেগ এইটো সোমাই যাব এতিয়া বেগটো ভিতৰত আৰু উলিওৱা পইচা উলিওৱা এইখন কাৰ ফোনী এইখন কাৰ ভেনিটি ফোনী এইখন কি নেক্সট কি আছে কি আনিছা উলিয়া চাওঁ কি ৰঙা পেকেটটো আনিছিলে বিচাৰি আছিলো এইফালে চাকি উলিয়াইছে চাওঁ দেখা উলিয়াই না কি উলিয়াইছে চা মোবাইলটো উলিয়াই দিয়া পেনটো দিয়া ৱাও এইটো মামী ৱাও এইজনী মই কি কৰিম এইজনী মানে বেগত বহুত ইণ্টাৰেষ্ট এজনী কিবা এটা কৰি দিয়াচোন দেখা কিবা এটা কৰি দিয়া কি আছে ইয়াতে ৱাও ফুলি থকা কিবা ওলাইছে কি উলিয়াইছে তাই ডাঙৰ মানুহৰ নিচিনাকে উলিয়াইছে তোমাৰতো উলিওৱা তোমাৰ চোলাটো উলিওৱা তুমি কোনটো পিন্ধি যাবা এতিয়া মামা কোনটো পিন্ধি যাবা কি লাগে কি বিচাৰিছে মই তাইৰ চব ভিডিঅ' ডকুমেণ্ট কৰি থৈছোঁ একদম জন্মৰ পৰা এতিয়ালৈকে আৰু তাই কিমানখিনি ডাঙৰ হৈছে দেখিলে মনটো দুখো লাগে ভালো লাগে কি ক'ম মানে আৰু তাই যে এতিয়া বিশেষকৈ নাচিব জানিছে দেউতাকৰ লগত মানে কিবা গান চান গায়ো নাচি থাকে মাকে নাচি থকা দেখিলেও নাচি থাকে তাই মানে বহুত ফূৰ্তি কৰি থাকে আৰু তাতে মাক দেউতাকৰ লগতহে থাকে ইয়াতে আহিলে মানে বহুত মানুহ পাই যে তাই বহুত বেছি ভাল পায় নাচি আছে চাওকচোন তাই কিমান ফূৰ্তি কৰিছে আৰু চোলাটোৰ সৈতে মানে বহুত বেছি মৰম লাগিছে এতিয়া সিহঁত যাবই হ'ল দেহমণি আহিছে কাৰণে মই কাম চাম এৰি পেলাই গুচি আহিছোঁ তোমাক লগ কৰিবলৈ গুচি আহিছোঁ গম পাইছানে তাক লগ কৰিবলৈ গুচি আহিছোঁ নহয় মিঠিউ দেহা মিঠিউ চুমু এটা দিয়া মিচিউ কি মিচিউ চুমা এটা দিয়া বাহঁত যেতিয়া যাব ওলালে আৰু তাই আইতাকৰ কোচৰ পৰা নাহে চাওকচোন জানানে মন নাই দধুৰ মধুৰ আইতাৰ লগতে থকা আইতাকৰ লগতে থকা ভাল ভালকে নপৰিবা দেই দুটাও নকৰিবা মই গণেশগুৰিলৈকে বাহঁতৰ লগতে আহিলোঁ মানে ঘৰত সিহঁতে মোক ড্ৰপ কৰি দিব আৰু এক চাওকচোন মোৰ কোচত উঠি আহিছে ইমান ফূৰ্তি কৰি আহিছে মানে বহুত মিছ কৰোঁ তাইক আমি জনি কৰি পেলাই এতিয়া গৈ আছো হেল্ল' কি খবৰ আজিৰ দিনটো বহুত হেক্টিক গ'ল আৰু আজি ডে 1 আছিল পিৰিয়ডছৰ মেডিচিনছ ল'লোঁ ৰাতিপুৱাই তেনে দিনটো ভালে ভালে গ'ল বাৰু আৰু আজি বহুতখিনি কামো কৰিলোঁ দেন শ্বুট কৰিলোঁ পেণ্ডিং আছিলে বহুতকেইটা শ্বুট ইনষ্টাগ্ৰাম ৰীল এটা শ্বুট কৰিলোঁ দেন ইউটিউব শ্বৰ্টছ শ্বুট কৰিলোঁ ৰিগেলিয়াৰ কাম কৰিলোঁ লগতে আজি এটা ভাল ডিল কনফাৰ্ম হ'ল সেইকাৰণে মনটো ভাল লাগিছে অলপ দিন আগত যে কৈছিলোঁ এটা ডাঙৰ ডিল কেঞ্চেল হৈ গৈছিলে বুলি আৰু যে কৈছিলোঁ ভগৱানে মোক হেল্প কৰে কিবা নহয় কিবা ৱেজত মিলাই দিয়ে চ' আজি ডিল এটা
কনফাৰ্ম হ'ল, ফাইনেল হ'ল, নতুন এটা কামৰ ওপৰত মানে বিজি হৈ আছোঁ, সোনকালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ডেটছ আজি মুডটো ভাল আৰু এতিয়া দেৰিয়ে হৈ গ'ল, 12:18 হ'ল এণ্ড মই শুই যাওঁ। চমৰণে কাম কৰি আছে অফিচৰ, তাৰ চাগে টাইম লাগিব, বাট মোৰ চকুকেইটা আপোনালোকে দেখিছে একদম মানে বহুত টায়াৰ্ড, বহুত টোপনি ধৰিছে। চ' শুই যাওঁ। ৰেগুলাৰ বহুতখিনি কাম কৰিলোঁ, এতিয়াও পেণ্ডিং মেছেজেছ আহি আছে, বাট এইখিনি ৰিপ্লাই কৰিবলৈও টাইম নাই, অলপ দুৰ্বল লাগিছে আৰু বহুত টোপনি লাগিছে। চ' ভিডিঅ'টো ইমান শেহলৈকে চোৱাৰ কাৰণে থেংক ইউ। আৰু বাৰ ছোৱালীজনীলৈ বহুত মনত পৰিছে। ইনষ্টাগ্ৰামত এখন ফটো আপলোড কৰিছিলোঁ অলপ আগত, বহুত কিউট লাগিছে মানে ফটোখন। মই ভাবিছোঁ আপোনালোকক দেখাই দিওঁ হা, এখন চাওক, বহুত কিউট লাগিছে। দেন এখন চাওক, বহুত বেছি কিউট লাগিছে। আৰু এইখন ফটো বহুত কিউট লাগিছে। চ' তাইক মানে বহুত দিনৰ মূৰত আহেতো মিছ কৰি থাকোঁ, আৰু আজিও এটা ধুনীয়াকৈ ডেইলি ব্লগ আপোনালোকক দিলোঁ। আই হোপ আপোনালোকে ভাল পালে। চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'। আই উইল মিট ইউ গাইজ চুপাৰ চুন বাই নেক্সট ভিডিঅ'। টেক কেয়াৰ এণ্ড বাই বাই, লাভ ইউ অল।